ইফালে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে মমবাতি লৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগেৰে প্ৰতিবাদ কৰিলে কংগ্ৰেছ কৰ্মীসকলে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰাক্তন সাংসদ আব্দুল খালেক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ সহ কেইবাগৰাকীৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে মমবাতি লৈ সমদল কৰিবলৈ আগবঢ়োতে বাধা কংগ্ৰেছ কৰ্মীসকলক ঠেলি হেঁচি বাধা দিয়ে আৰু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰে আজি আমাৰ দেশত ইলেকশ্যন কমিশ্যনৰ পৃষ্ঠপোষকতাত বিজেপি দলে ভোট চুৰি কৰিছে বুলি এটা প্ৰমাণ কৰা গ'ল ৰাহুল গান্ধীৰ দ্বাৰা আৰু তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। বিহাৰত 65 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল, কিন্তু ইয়াৰে বহুতো নাম জীৱিত মানুহ আৰু কিছুমান এনেকুৱা হৈছে মানে বাৰাণসীত কৰ্ণাটকৰ মানুহৰ নাম ওলাইছে আৰু এনেকৈ প্ৰায় 25টামান চিটত যোৱা লোকসভা নিৰ্বাচনত খেলি মেলি হোৱাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। সেই গতিকে আমি ইলেকশ্যন কমিশ্যনে যেনে ধৰণৰ দুৰ্নীতি কৰি আছে, বিজেপি দলৰ বহতীয়া হৈ কাম কৰি আছে, তেওঁলোকে যেনেকৈ ভোট চুৰ কৰি চৰকাৰখনক শাসনলৈ আহিবলৈ বাৰম্বাৰ সুযোগ দি আছে, সকলো নীতি পৰম্পৰা তেওঁলোকে ভৰিৰে মোহাৰি পেলাইছে, যিটো নিৰপেক্ষতা থাকিব লাগে নিৰপেক্ষতা নাইকিয়া কৰিছে। তাৰ বিৰুদ্ধে আজি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আমি আজি এটা কেণ্ডেল লাইট প্ৰচেছন কৰাৰ কথা শান্তিপূৰ্ণভাৱে, কিন্তু আৰক্ষী